ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আৰু বাৰ হ'ব শনিবাৰ। আজি অসমীয়া মাঘ মাহৰ 26 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক। আজিৰ তিথি হ'ব শুক্লা প্ৰতিপদ তিথি। আজি নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ। আজি যুগ হ'ব বৰিয়ান যুগ। আজি কৰণ হ'ব কিন্তু ঘৰ্ণকৰণ। আজিৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, তাৰ পিছতে কুম্ভ ৰাশি আৰম্ভ হ'ব। আজিৰ সূৰ্য উদয় হ'ব 6:05 সূৰ্যাস্তৰ সময় হ'ব 5:07। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। যিহেতু আপোনালোকৰ দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকৰ সুবিধাৰ বাবে আগতীয়াকৈ প্ৰদান কৰা হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ চৌপাশৰ পৰিৱেশ, আপোনালোকৰ মানুহৰ আপোনালোকৰ স্বভাৱত কিবা পৰিৱৰ্তন দেখা পালে চিন্তা নকৰিব বুলি কৈছে। কাৰণ পৃথিৱীৰ ট্ৰেণ্ড এনেকুৱাই বা পৃথিৱীখন এইদৰে চলি আছে বা প্ৰত্যেকটো খোজতে আপোনালোকৰ সকলো মানুহ একে নাথাকিব পাৰে আৰু আজিৰ দিনটোত আপোনালোকৰ টকা পইচাৰ খৰচ পাতি বৃদ্ধি পাব পাৰে। আপোনালোকৰ ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ত যদি আপোনালোকৰ পৰিকল্পনা সঠিকভাৱে আপোনালোকে ৰূপায়ণ কৰে, সঠিকভাৱে যদি ইউজ কৰে বা ভালদৰে যদি প্লেনিং কৰে, তেন্তে আপুনি বহুত বেছি আপোনালোকে লাভ পাব, সফলতা অৰ্জন কৰিবলৈ পাৰিব। সেয়ে আপুনি আপোনালোকৰ যি ধৰণৰ যি পৰিকল্পনা আছে, আপোনালোকৰ যি ধৰণৰ প্লেনিং আছে, আগতীয়াকৈ সেইখিনি আপোনালোকে প্ৰস্তুত কৰিব লাগিব আৰু প্ৰস্তুত কৰি এটাৰ পিছত এটাকৈ আপোনালোকে আৰম্ভ কৰাৰ সুযোগ কৰক বুলি কৈছে আৰু সেই এটাৰ পিছত এটা আপোনালোকে আৰম্ভ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে, যাতে আপোনালোকে সেই ধৰণৰ কামখিনি, যি ধৰণৰ প্লেনিং, সেই ধৰণৰ কামখিনি আপোনালোকে আগবঢ়াই নিবৰ বাবে সফল হয় বা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ছাকচেছ হয়। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজৰ এইমৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আগবাঢ়ি যাব লাগিব। গ্ৰাহকসকলে তেওঁলোকৰ সুবিধা লাভ কৰিব পাৰে, যাতে তেওঁলোকৰ সুবিধা অসুবিধা পচন্দ প্ৰত্যেকটো মুহূৰ্ততে ব্যৱসায়ীসকলে এক্টিভ হ'ব লাগিব, বুজিব লাগিব, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিব লাগিব, কোনবোৰ আপোনালোকৰ বস্তু ৰাখিলে বা কেনেকুৱা ধৰণৰ পৰিৱেশত, কেনেকুৱা ধৰণৰ চিটুৱেশ্যনত কেনেধৰণে আপোনালোকৰ গ্ৰাহকক মেইনটেনেঞ্চ কৰিব, কেনেকৈ তেওঁলোকৰ লগত সৎ ব্যৱহাৰ কৰিব, কেনেকৈ আপোনালোকে পৰিচালনা কৰিব, সকলোখিনি আপোনালোকৰ গুণ থকাটো ব্যৱসায় ক্ষেত্ৰত প্ৰয়োজন আছে আৰু সেইখিনি আপোনালোকে সেইখিনি ক্ষেত্ৰত যথেষ্ট আপোনালোকে ছাকচেছো হৈছে যিসকলে ব্যৱসায় কৰিছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে কোনো ধৰণৰ নতুন সম্পৰ্ক গঢ়ি তোলাত বিশেষকৈ খৰখেদা তৎক্ষণাত নকৰিব। খৰখেদাৰে আপোনালোকৰ কিছুমান ক্ষেত্ৰত কাল ৰূপ ল'ব পাৰে, সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, নতুন সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত ধৈৰ্য আৰু সময়ৰ সহায় লওক বুলি কৈছে। ধৈৰ্য ধৰিব লাগিব। যদি আপুনি আপোনালোকৰ ঘৰ বা মাটিৰ লগত জড়িত কোনো কাম কৰি আছে, তেন্তে আপুনি ভালদৰে পৰীক্ষা কৰিব লাগে বা পৰীক্ষা কৰা উচিত যে কোনো ধৰণৰ অভাৱ পিছ পৰি থকা নাই। গতিকে প্ৰত্যেকটো খোজতে প্ৰতিটো কাম আপোনালোকে সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ শৰীৰত সংঘটিত হোৱা সৰু সৰু ৰোগবোৰক আওকাণ নকৰিব। যদি সমস্যা বাঢ়ি যায় তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক বা তেওঁলোকৰ সৈতে আপোনালোকে কথা বতৰা পাতি নিজৰ হেল্থৰ বিষয়ে আপোনালোকে জানিবলৈ চেষ্টা কৰক বা কি কৰিলে ভাল হ'ব, ধ্যান ৰাখক। মেঘ ৰাশিৰ লোকসকলে আজিৰ দিনটো বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব বুলি কৈছে। সম্পত্তি ক্ৰয় কৰাৰ বাবে ভাল এটা লক্ষণ দেখা গৈছে। আজিৰ দিনটোত পাৰিবাৰিক জীৱন উপভোগ কৰিব, সুখ সমৃদ্ধি বৃদ্ধি পাব। পাৰিবাৰিক জীৱনত আপোনালোকৰ চলি থকা সমস্যাবোৰ সমাধান হ'ব। সৰু সৰু স্বাস্থ্যজনিত সমস্যা কিছু ডাঙৰ ৰোগ সৃষ্টি কৰিব পাৰে। গতিকে প্ৰথমতে কৈছিলোঁ, যিহেতু আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। চিন্তাৰ পৰা নিজকে মুক্ত কৰি ৰাখিবলৈ আপোনজনৰ লগত কিছু সময় কটাব পাৰে বুলি কৈছে। পৰ্যাপ্ত জিৰণি আৰু টোপনি নোপোৱাটোৱে বা নোহোৱাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ চান্স আছে। গতিকে ধ্যান ৰাখিব লাগিব। যদি আপুনি কিছুমান কাম সম্পূৰ্ণ কৰিবলৈ আপোনালোকে বিচাৰে, তেন্তে আপোনালোকে সেইখিনি ক্ষেত্ৰত সফল হ'ব বুলি কৈছে। ধৈৰ্য ধৰিব লাগিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু প্ৰতিকাৰ স্বৰূপে শিশুৰ সুখৰ বাবে আপোনালোকে শনিবাৰে উপবাস আপোনালোকে আৰম্ভ কৰক বুলি কৈছে। নিশ্চয়কৈ সফল হ'ব পাৰিব। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অভাৱ দেখাৰ পিছত আপুনি বিশ্বাস কৰিব, যাতে বিশ্বাসবোৰ আপোনালোকে বজাই ৰাখিব লাগিব। নিজৰ ক্ষেত্ৰত নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আনৰ কথা বতৰা প্ৰভাৱিত হৈ কাম নকৰিব। নিজৰ যিখিনি কাম আছে, নিজৰ যিখিনি দায়িত্ব আছে, সেইখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। ব্যৱসায়ীসকলে হয়তো নিজৰ ব্যৱসায়ৰ বাবে যাত্ৰা কৰিব লাগিব, কিন্তু আপুনি অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিব লাগে, কাৰণ নহ'লে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে।
গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ীসকলে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে সময়ৰ মূল্য বুজিব লাগে আৰু অপ্ৰয়োজনীয়ভাৱে ক'তো বিচৰণ নকৰিব বুলি কৈছে যদি আপুনি কোনো শুভ কাম কৰিবলৈ ওলাইছে তেন্তে আপোনালোকৰ যি ঘৰৰ ব্যক্তি আছে ঘৰৰ বয়োজ্যেষ্ঠসকল আছে তেওঁলোকৰ পৰা আশীৰ্বাদ তেওঁলোকৰ পৰা পৰামৰ্শ ল'বলৈ একেবাৰে নেপাহৰিব কাৰণ তেওঁলোকৰ সৈতে আপোনালোকে ব্লেছিং আৰু লাভ কৰিব আশীৰ্বাদ লাভ কৰিব আৰু সকলো কাম আপোনালোকৰ শুদ্ধৰণি আপোনালোকে কৰিব পাৰিব বুলি কৈছে সাকসেছ লাভ কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে দুপৰীয়াৰ ভাগত শাৰীৰিক সমস্যা বাঢ়িব পাৰে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত কিছু ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি কৈছে গতিকে মনত ৰাখিব যিকোনো ধৰণৰ শাৰীৰিক সমস্যাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আপোনালোকে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বিক্ৰাকী লোকসকলৰ বাবে আজি ব্যৱসায়ৰ ক্ষেত্ৰত অপৰিসীম সুবিধা থাকিব কিন্তু ধৈৰ্য ধৰিব লাগিব বস্তুগত সমৃদ্ধিৰ সাধন বাঢ়িব যিকোনো কাম আৰম্ভ কৰাৰ আগতে ভগৱান শনিদেৱৰ আপোনালোকে আশীৰ্বাদ ল'বলৈ নাপাহৰিব আপুনি নিশ্চিতভাৱে জীৱনত সফলতা লাভ কৰিব সাম্প্ৰতিক পৰিস্থিতিত সুখী আৰু সন্তুষ্ট হ'ব অৰ্থনৈতিক পৰিস্থিতি সবল হ'ব আপোনালোকৰ চাকৰিৰ সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব প্ৰতিযোগিতা আৰু শত্ৰুৰ কৌশল বিফল হ'ব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু প্ৰতিকাৰ স্বৰূপে এটা কাম কৰিব পাৰে গৰুক সেউজীয়া আপোনালোকে খাদ্য খুৱাব পাৰে এটা ভাল প্ৰতিফলন দেখিব দিনটো সুন্দৰভাৱে পাৰ হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব যাতে আগন্তুক ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰিবলৈ সক্ষম হয় ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি জাতক জাতিকাসকলৰ কিছু সাৱধানতাৰ প্ৰয়োজন আছে আজিৰ দিনটো খৰখেদাকৈ সিদ্ধান্ত নল'ব কৰ্মৰ ক্ষেত্ৰত আপুনি নিজৰ উদ্ধতন বিষয়ৰ লগত যিকোনো ধৰণৰ তৰ্ক বিতৰ্কৰ এৰাই চলিব লাগে আপোনালোকৰ যিসকল সিনিয়ৰ আছে আপোনালোকৰ ওপৰত যিসকল কাম কৰে তেওঁলোকৰ লগত তৰ্ক বিতৰ্ক নকৰিব তৰ্ক পেচালত লিপ্ত নহ'ব কাৰণ তেওঁলোকৰ লগত কথা পাতিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে তৰ্ক পেচাল কৰিলে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব জীৱন সংগীৰ পৰা ছাপোৰ্ট পাব যাৰ বাবে আপুনি বহুত বেছি লাভৱান আপোনালোকে হ'ব বুলি কৈছে যদি আপুনি আৰ্থিক সহায়ৰ অতি প্ৰয়োজন হয় আপোনালোকৰ তেন্তে আপুনি কেৱল পিতৃ মাতৃৰ পৰাহে আপোনালোকে আৰ্থিক সহায় লাভ কৰিব পাৰে বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে যদি চাকৰি এটা বিচাৰি আছে কিবা এটা জব বিচাৰি আছে তেন্তে তেওঁলোকে বহুজাতিক কোম্পানীত চাকৰি পাব পাৰে বুলি কৈছে আৰু য'ত আপুনি অতি উচ্চ দৰমহা আপোনালোকে পাব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আপুনি আপোনালোকৰ পাৰিবাৰিক সম্পৰ্ক মজবুত কৰি ৰাখিবলৈ বা মজবুত কৰিবলৈ ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে আপুনি দূৰত বা ওচৰতে আপোনালোকে থাকক আপুনি এইটো আপোনালোকৰ যত্ন ল'ব লাগিব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব জীৱন সংগীৰ ওপৰত অপ্ৰয়োজনীয়ভাৱে আপোনালোকে খং নকৰিব নহলে আপোনালোকৰ মাজত বিসংগতিৰ হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ওজন অত্যাধিক বৃদ্ধি পাইছে আপুনি কোনো ধৰণৰ খাদ্যৰ বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ ল'ব বুলি কৈছে তেন্তে আপুনি আপোনালোকৰ ওজন হ্ৰাস কৰিবলৈ আৰম্ভ কৰিব লাগে বুলি কৈছে নহলে আপোনালোকৰ শৰীৰত কিছুমান ৰোগৰ আপোনালোকৰ বাস ল'ব পাৰে বুলি কৈছে গতিকে কিছু ৰোগে আপোনালোকক অশান্তি দিব পাৰে গতিকে প্ৰত্যেকটো খোজতে আপোনালোকে ধ্যান ৰাখিব লাগিব আৰু আজিৰ দিনটোত আজি আপোনালোকৰ সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব প্লাছ আপোনালোকৰ যিখিনি আপোনালোকৰ ঘৰুৱাৰ কিছুমান প্ৰব্লেম আছে সেই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে মিথুন ৰাশি লোকসকলে আদালতৰ বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন আছে খঙত চিন্তাত আপোনালোকে বিশেষকৈ খং ৰাগত আপোনালোকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব আপোনালোকৰ কাম নষ্ট হ'ব পাৰে ব্যৱসায়ৰ বাবে যাত্ৰা কৰিব লাগিব কৈছোঁ যিহেতু অৰ্থনৈতিক পৰিস্থিতি আপোনালোকৰ অধিক মজবুত হ'ব জনপ্ৰিয়তা আপোনালোকৰ বৃদ্ধি পাব ষ্টক মাৰ্কেটত যদি ধন বিনিয়োগ কৰাটো এৰক বুলি কৈছে আজিৰ দিনটোত নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে চাই চিতি আগবাঢ়ক অফিচত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পক্ষত গৈ আপোনালোকৰ আছে বুলি কৈছে ছাপোৰ্ট পাব আজিৰ দিনটোত আপুনি ভ্ৰমণ মনোৰঞ্জন আৰু বিশেষকৈ মনৰ পচন্দ আপোনালোকৰ ব্যক্তিসকলৰ লগত সময় কটাবলৈ পাৰিব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 আজিৰ দিনটো উপায় স্বৰূপে এগিলাছ গাখীৰ ৰাতিপুৱাৰ সময়খিনিত আপোনালোকে যদি পিপল গছৰ তলত আপোনালোকে আগবঢ়াই নিশ্চয়কৈ এটা ভাল প্ৰতিফলন পাব বুলি বিশ্বাস কৰা হৈছে আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায়
কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো ভাল হ'ব। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আন কোনো কামৰ ক্ষেত্ৰত আপোনালোকৰ ওচৰত বিশেষকৈ কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব যদি আপোনালোকৰ ওপৰত এৰি দিছে বা এৰি দিয়ে, তেন্তে আপুনি সম্পূৰ্ণ দায়িত্বৰে বা সম্পূৰ্ণ মনোযোগেৰে আপোনালোকে কামখিনি পালন কৰিবলৈ বা যিখিনি দায়িত্ব দিয়ে সেইখিনি আপোনালোকে সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰা উচিত। ই আপোনালোকৰ কৰ্ম ক্ষমতাক আপোনালোকৰ বহুখিনি বিশেষকৈ উৎসাহিত কৰিব পাৰে, আগবাঢ়ি যাব পাৰিব, যাৰ ফলত আপোনালোকৰ অগ্ৰগতি আপোনালোকৰ হ'ব পাৰে, এটা সম্ভাৱনা থাকিব পাৰে বুলি কৈছে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ নতুন পৰিৱৰ্তন কৰিব বিচাৰে, তেন্তে পৰিৱৰ্তনটো কৰাৰ আগতে ভালদৰে চিন্তা কৰক বুলি কৈছে। কিছুমান চেঞ্জেছ অনাৰ আগতে আপোনালোকে সেইখিনি 10 বাৰ ভাবক বুলি কৈছে। বাৰে প্ৰতি আপোনালোকে ভুল নকৰিব, নহ'লে আপুনি কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে তেওঁলোকৰ কথোপকথন শৈলীৰ জৰিয়তে আন মানুহৰ হৃদয় স্থান দখল কৰিব পাৰে বুলি কৈছে। গতিকে কথা বতৰা পাতোঁতে ধীৰে স্থিৰে শুদ্ধকৈ আপোনালোকে নম্ৰভাৱে কথা বতৰাখিনি পাতিবলৈ চেষ্টা কৰক বুলি কৈছে। আপুনি আপোনালোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব পাৰে, যাৰ ফলত আপোনালোকৰ উন্নতিও হ'ব পাৰে বুলি কৈছে। আপুনি আপোনালোকৰ ঘৰৰ মহিলাসকলক সন্মান কৰিব লাগে, মহিলাসকলেও পুৰুষসকলক সন্মান কৰিব লাগে, তেতিয়া আপোনালোকৰ ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব বুলি বিশ্বাস কৰা হৈছে, যাৰ বাবে আপোনালোকৰ সন্মানো বাঢ়িব। আজিৰ দিনটোত উপযুক্ত সন্মান দিয়ক সকলোকে, ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ বহুত বেছি ভাল হ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ দিনটো আপোনালোকৰ স্বাস্থ্যৰ বাবে বেছি বেয়া নহয় বা বেছি ভালো নহয়, অৰ্থাৎ সেয়ে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে। নিয়মিতভাৱে যোগাসন কৰিব লাগে, আপোনালোকে অলপ মৰ্ণিং ৱাক কৰিব পাৰে নিজৰ হেল্থৰ বাবে, নিজৰ শৰীৰটোৰ বাবে। গতিকে আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ফিটনেছৰ প্ৰতি ধ্যান ৰাখিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো লাভৰ ইতিবাচক ফলাফল পাব বুলি কৈছে আৰু পৰিয়ালৰ কোনো এজনৰ বিবাহৰ শুভ সম্ভাৱনা আছে। আধ্যাত্মিকতাৰ সৈতে সংযোগ আপোনালোকে স্থাপন কৰিব, ফলপ্ৰসূতা আপোনালোকৰ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু আপোনালোকৰ সাৱধান হ'বই লাগিব। আপোনালোকৰ আপোনজনৰ বিশেষকৈ আপোনজনৰ পৰা ছাপোৰ্ট পাব বা কিছু বিচলিত যদি হৈছিল সেইখিনি ক্ষেত্ৰতো সমস্যাৰ সমাধান হ'ব। গতিকে নিজৰ ধ্যান ৰাখিব লাগিব, নিজৰ খৰখেদাৰ মনোভাৱ নিয়ন্ত্ৰণ কৰিব লাগিব। আজি আপুনি পৰিয়ালৰ সৈতে ভাল খাদ্যৰ সোৱাদ ল'ব বুলি কৈছে, উপহাৰ আৰু ধন লাভ কৰিব আজিৰ দিনটোত। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু উপায়স্বৰূপে আজিৰ দিনটো কাম এটা কৰিব পাৰে, সেউজীয়া বস্তু দান কৰিলে আপোনালোকৰ ভাল ফল পাব বুলি বিশ্বাস কৰা হৈছে। আপোনালোকে আজিৰ দিনটো নিজৰ কথা বতৰা মধুৰতা আনিব, সংগ্ৰামবোৰ পৰিহাৰ কৰিব, আৱেগক নিয়ন্ত্ৰণ কৰিব। যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি সিংহ ৰাশিলৈ আগবাঢ়িছোঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কিছু মানসিক চাপ আপোনালোকৰ হ'ব, চিন্তা অলপ থাকিব। কাম কৰাৰ ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে কৰ্মৰ ক্ষেত্ৰত কামৰ বাবে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে, বেছি কামৰ প্ৰেছাৰ পৰিব পাৰে বা কামবোৰ কিছু আপোনালোকৰ বিশেষকৈ কামবোৰে কিছু ভাগৰুৱা অনুভৱ কৰাব পাৰে বুলি কৈছে। এনে পৰিস্থিতিত আত্মপ্ৰেৰণাৰ সহায় ল'ব লাগে, নিজৰ মনটোক নিজকে বুজাব লাগে, ধৈৰ্য ধৰিব লাগে। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যদি ব্যৱসায়ৰ বাবে আপোনালোকৰ পৰা সামগ্ৰী ধাৰলৈ কোনো ব্যক্তিয়ে লয়, তেনেহ'লে লোকচান হ'ব পাৰে বুলি কৈছে। তেন্তে আপুনি তেওঁলোকক বিশেষকৈ মাজে মাজে সোঁৱৰাই দিব লাগিব, যাতে তেওঁলোকৰ সময়মতে ধন পৰিশোধ কৰিব পাৰে, বস্তু বাহানিবোৰ দিব পাৰে, আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। গতিকে সেই কথাখিনিৰ প্ৰতি গুৰুত্ব দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ দুৰ্বলতাবোৰ চিনাক্ত কৰিব লাগে, সেইবোৰৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰা উচিত। অৰ্থাৎ কোনটো বিষয় আপোনালোকে দুৰ্বল সেইখিনি ক্ষেত্ৰত আপোনালোকে কাম কৰিব লাগে, তেতিয়া আপুনি এটা উন্নত ফলাফল লাভ কৰিব, যাতে আপুনি আপোনালোকৰ যিকোনো ধৰণৰ দুৰ্বলতাৰ অতিক্ৰম কৰি পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব আজিৰ দিনটোত। আপুনি নিজৰ ব্যক্তিত্ব উন্নতি কৰাৰ ক্ষেত্ৰত ব্যক্তিত্ব উন্নত কৰাৰ চেষ্টা কৰা দেখা যাব বুলি কৈছে আৰু চেষ্টা কৰা উচিত। যদি আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ সমস্যা চলি আছে, তেন্তে ইয়াৰ সমাধান বিচাৰিবলৈ আপুনি চেষ্টা কৰিব লাগে বুলি কৈছে, চেষ্টা কৰা উচিত। শেষত আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব। যদি আপোনালোকৰ স্বাস্থ্যৰ বহুদিনৰ পৰা বেয়া হৈ আছে, তেন্তে চিন্তা নকৰিব, আপোনালোকৰ স্বাস্থ্যৰ পৰা কিছু সকাহ পাব বুলি কৈছে। মাথো আপোনালোকে নিজৰ খাদ্য গ্ৰহণৰ সময়সূচী পালন কৰিব, মছলাজাতীয় খাদ্যবোৰ এভইড কৰক বুলি কৈছে। যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ শৰীৰটোৰ বাবে অপকাৰী বা হেল্থৰ বাবে আপোনালোকৰ প্ৰব্লেম সৃষ্টি কৰে, সেই ধৰণৰ খাদ্যপাতিও পৰিহাৰ কৰক বুলি কৈছে। আপুনি সোনকালে সুস্থ হৈ উঠিব। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য ধৰি আগবাঢ়িব লাগিব, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। সিংহ ৰাশিৰ লোকসকলৰ বিশ্বাস আৰু আত্মবিশ্বাসেৰে আজি সকলো ক্ষেত্ৰতে আশা কৰাতকৈ ভাল কাম কৰিব পাৰিব। অত্যন্ত শুভ দেখা পোৱা গৈছে। নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু যত্ন ল'বই লাগিব। অভাৱনীয় আৰ্থিক লাভৰ সম্ভাৱনা আছে, খৰচ যাতে অত্যধিক নহয়, বেছিকৈ যাতে নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব বা নিয়ন্ত্ৰণ ৰাখক। সংবেদনশীলতা আৰু আৱেগিকতা আপোনালোকৰ থাকিব। আৰ্থিক বিষয়ত
প্ৰয়োজনীয়তকৈ অধিক গুৰুত্ব সহকাৰে ল'ব বুলি কৈছে আৰু ঘৰতো কিছু উত্তেজনাৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে কিছু আপোনালোকৰ খেলিমেলিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বন্ধু বান্ধৱীৰ সহযোগত আপুনি উপকৃত হ'ব তেওঁলোকৰ পৰা ছাপোৰ্ট পাব ব্যৱসায় বৃদ্ধি কৰিবলৈ আপোনালোকে চেষ্টা কৰা উচিত বুলি কৈছে ব্যৱসায় কৰা সকলে আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব বগা ৰং আজিৰ দিনটোৰ প্ৰতিকাৰ স্বৰূপে দেৱী দুৰ্গাক আপোনালোকে পূজা কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছে সেই ৰাশিটো হৈছে কন্যা ৰাশি ৰাশি জাতক জাতিকাসকল অলপ অস্থিৰ হ'ব বুলি কৈছে আপোনালোকৰ চিন্তাৰ কিছু কাৰণ আপোনালোকৰ যদি আছে সেই ধৰণৰ কাৰণখিনিয়ে কিছু আপোনালোকক অশান্তি দিব পাৰে দিনটো আৰম্ভণিতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কামবোৰ শান্ত মনেৰে আপোনালোকে কৰিব লাগে আৰু যিবোৰ কামৰ বাবে আপোনালোকৰ মনটো সম্পূৰ্ণ শান্ত হৈ থাকে সেইবোৰ কাম কৰি থাকোঁতে সেইবোৰ কামত জোৰ দিব নালাগে আৰু সেই কামবোৰ ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য ধৰি আগবাঢ়ি যাব লাগে বুলি কৈছে আৰু আপোনালোকে আপোনালোকৰ মনটো শান্ত কৰি আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলে মনত ৰাখিব লাগিব যে অধিক লাভৰ তাৰণাত আপুনি সৰু সৰু লাভক আওকাণ কৰিব নালাগে কাৰণ আপোনালোকৰ প্ৰচলন কেৱল সৰু সৰু চুক্তিৰ জৰিয়তে বৃদ্ধি পাব পাৰে বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে মানসিকভাৱে সচেতন আৰু সক্ৰিয় হৈ থাকিব লাগিব যাৰ বাবে তেওঁলোকৰ মাজত মতাদৰ্শত আপোনালোকৰ কাৰ্যকলাপে হওক অব্যাহত আছে বুলি কৈছে আৰু আপোনালোকে নিশ্চয়কৈ সাকসেস লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুৰ সংগটো আপোনালোকে অলপ বেছিকৈ মনোযোগ দিয়ক বুলি কৈছে নহলে ভুল সংগত কৰি ভুল পথত আগবাঢ়ি যাব পাৰে গতিকে প্ৰত্যেকটো খোজতে আপোনালোকে কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব যদি আপুনি আপোনালোকৰ স্বাস্থ্য বজাই ৰাখিব বিচাৰে তেন্তে আপুনি ভজা খাদ্য পৰিহাৰ কৰক মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰিব লাগিব সহজ বা আপোনালোকৰ পুষ্টিকৰ খাদ্যবোৰ আপোনালোকে খাব লাগে যাতে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকে গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে খাদ্যপাতিৰ ক্ষেত্ৰতো ধ্যান ৰাখিব লাগে বুলি কৈছে আজিৰ দিনটোত কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰা উচিত আজিৰ দিনটো খং ৰাগত সিদ্ধান্তবোৰ নল'ব আজিৰ দিনটো কন্যা ৰাশি জাতক জাতিকাসকল অত্যন্ত শুভ দেখা পোৱা গৈছে আত্মবিশ্বাস বাঢ়িব আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটো নিজৰ খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব আধ্যাত্মিকতাৰ সৈতে আপোনালোকৰ সংযোগ স্থাপন কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটো নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগে বুলি কৈছে খং ৰাগত চিন্তা কৰাতকৈ আপোনালোকে ধীৰে স্থিৰে আপোনালোকে চিন্তাবোৰ কৰিব লাগে খৰখেদাকৈ সিদ্ধান্তবোৰ নল'ব নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে অৰ্থনৈতিক পৰিস্থিতি অধিক মজবুত হ'ব বুলি কৈছে জনপ্ৰিয়তা আপোনালোকৰ বৃদ্ধি পাব বিনিয়োগ কৰাটো আপোনালোকে তৎক্ষণাত আপোনালোকে এৰাই চলক বুলি কৈছে খৰখেদাকৈ বিনিয়োগ নকৰিব টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰতে ধ্যান ৰাখিব লাগিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে তুলা ৰাশি তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত চিনিয়ৰসকলৰ পৰা যি পাঠ শিকিছে বা যি কথা নতুন শিকিছে যি আপোনালোকে নতুন কথা জানিছে যাতে সেয়া ভৱিষ্যতে আপোনালোকৰ বাবে অতি উপযোগী হ'ব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে তেওঁলোকক সন্মান কৰিব লাগে অতি উপকাৰী হ'ব বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে এই সময়ত অতি সাৱধান হ'ব লাগে আৰু আপোনালোকে ব্যৱসায়ীসকলে বিশেষকৈ ধৈৰ্যৰে নিজৰ ব্যৱসায়টো কৰিব লাগে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগে অতি সোনকালে পৰিস্থিতি সলনি হ'ব বুলি কৈছে আপোনালোকৰ আশাৰ আপোনালোকৰ যি ধৰণৰ ইচ্ছা আপোনালোকৰ সেইখিনি আপোনালোকৰ ওপৰত ভিত্তি কৰা দেখা যাব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত সফল হ'ব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ যদি চঞ্চল মন আৰু অশান্তিৰ চিন্তাই তেওঁলোকৰ চঞ্চল মন আৰু অশান্তিৰ চিন্তা বিশেষকৈ যুৱক যুৱতীসকলৰ সফলতাত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব আপুনি আপোনালোকৰ জীৱনৰ কোনো সিদ্ধান্ত আবেগৰ প্ৰভাৱত লোৱা উচিত নহয় বৰঞ্চ ইয়াৰ সকলো দিশ ভালদৰে চাব লাগে বুজিব লাগে ভাল দিশ বেয়া দিশ সকলো চাব লাগে তাৰ পিছতে আপোনালোকে যিকোনো এটা সিদ্ধান্ত লওক বুলি কৈছে নেতিবাচক কথাবোৰে আপোনালোকক মানসিক চাপ দিব পাৰে বেয়া চিন্তাবোৰে আপোনালোকৰ বিশেষকৈ কিছু চিন্তাত পেলাব পাৰে আপুনি অতি বিচলিত হ'ব পাৰে কি কৰিব কি নকৰিব কনফিউজন থাকিব পাৰে বুলি কৈছে গতিকে ডিসিজন লওঁতে তুলা ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখক যিকোনো ডিসিজন লওঁতে জীৱনৰ সৈতে জড়িত গতিকে ধ্যান ৰাখিব লাগিব তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু বান্ধৱীক লগ পালে আনন্দৰ সৃষ্টি হ'ব বুলি কৈছে পুৰণি বাধাৰ অন্ত পৰিব ব্যৱসায়িক পৰিৱৰ্তন হ'ব আপুনি আপোনালোকৰ চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিব পাৰে জব এটা যদি কৰি আছে প্ৰাইভেট হওক বা অন্য কোনোবাৰ তেনেহ'লে আপোনালোকৰ সেইখিনি ক্ষেত্ৰত
মনটো আপোনালোকৰ কিছু সলনি হ'ব বুলি কৈছে আৰ্থিক সুখ থাকিব আৰু সমৃদ্ধি বৃদ্ধি পাব দীৰ্ঘদিন ধৰি বাগি থকা যিকোনো কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কামৰ বুজাৰ বেছি হ'ব বহিৰাজ্য ভ্ৰমণৰ সম্ভাৱনা আছে নহলে আপোনালোকে বহিৰাজ্যৰ পৰা কিছু ভাল খবৰ পাব পাৰে সৃষ্টিশীল কামত নিয়োজিত লোকসকলৰ বাবে সফলতাৰ ভৰা দিন হ'ব তেওঁলোকে ভাল খ্যাতি আৰু স্বীকৃতি লাভ কৰিব শুভ ৰং হ'ব ৰঙা ৰং প্ৰতিকাৰ স্বৰূপে আপোনালোকে যদি আপোনালোকৰ ঘৰৰ ওচৰত শনি মন্দিৰ আছে তাতে গৈ আপোনালোকে এগছি ঘিউ চাকি বা আপোনালোকে মিঠাতেলৰ চাকি এগছি জ্বলাবলৈ নেপাহৰিব নিশ্চয়কৈ আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলে হয়তো আপুনি বৰ্তমান আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পাব পাৰে ধৈৰ্য ধৰিব লাগিব আপোনালোকৰ পদোন্নতিৰ সম্ভাৱনা আছে ব্যৱসায় কৰাৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ মনটো শীতল কৰি ৰাখক বুলি কৈছে শান্ত কৰি ৰাখক কাৰণ আপোনালোকৰ কোনো কাম সম্পূৰ্ণ নোহোৱাৰ বাবে বা সম্পন্ন নকৰাৰ বাবে খং উঠিব পাৰে খং উঠিলে আপোনালোকৰ কাম বেয়া হ'ব পাৰে গতিকে ধৈৰ্য ধৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে পঢ়া শুনা অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে গতিকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৱেবছাইট ব্যৱহাৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে সংযুক্ত অধ্যয়ন কৰিব পাৰিব বুলি কৈছে কনফিউজন থাকিলে টিচাৰৰ পৰা শিক্ষাগুৰুৰ পৰা সুপৰামৰ্শ ল'বলৈ নেপাহৰিব পাৰিবাৰিক বিষয়ত যদি কিবা এটা ডাঙৰ সমস্যা আছে তেন্তে চিন্তা নকৰিব ঈশ্বৰৰ ওপৰত বিশ্বাস বজাই ৰাখিব ভগৱানৰ আশীৰ্বাদ নিশ্চয়কৈ লাভ কৰিব আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব সকলো অৱস্থা আপোনালোকৰ ক্ৰমান্বয়ে ভাল হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে এলাহক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব নহ'লে আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে মৰ্ণিং ৱাক কৰক যোগাসন কৰক শাৰীৰিক ক্ৰিয়াকলাপ কৰি শৰীৰটো সুস্থ কৰি ৰাখক বুলি কৈছে শৰীৰটো সম্পূৰ্ণ সুস্থ হৈ থাকিবৰ বাবে যত্ন কৰিব লাগে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটোত ধ্যান ৰাখিব লাগিব আপোনালোকৰ কামখিনি কৰোঁতে খৰখেদাকৈ নকৰিব আজি বৃশ্চিক ৰাশিৰ লোকসকলৰ আত্মবিশ্বাসো বাঢ়িব বুলি কৈছে আজি আপোনালোকৰ আবেলি সময়লৈ আপোনালোকৰ আৰ্থিকভাৱে আপোনালোকৰ এটা ভাল সময় বুলি কৈছে নেতিবাচক চিন্তাবোৰ বেয়া চিন্তাবোৰ আপোনালোকৰ মানসিক ৰোগলৈ পৰিণত হোৱাৰ আগতে সেইবোৰ নাইকিয়া কৰিব লাগে বুলি কৈছে সেইবোৰ পৰিহাৰ কৰিব লাগে ফ্ৰী মাইণ্ডেড আপোনালোকৰ থাকিব লাগে পাৰিবাৰিক জীৱনৰ উত্থান পতনৰ বাবে অলপ মানসিক চাপ অনুভৱ কৰিব পাৰে বুলি কৈছে আজি আপোনালোকৰ শত্ৰুৱে আপোনালোকৰ নাম কলংকিত কৰিবলৈ বেয়া কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে সকলোকে তৎক্ষণাত বিশ্বাসত নল'ব কিন্তু আপোনালোকৰ সামাজিক ভাৱমূৰ্তি অক্ষত আপোনালোকৰ থাকিব পৰিয়ালত আনন্দ আৰু সুখৰ পৰিৱেশ সৃষ্টি হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিকাৰ স্বৰূপে আপোনালোকে আজিৰ দিনটোত শনি চালিচাৰ এবাৰকৈ পাঠ কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ওচৰত যদি আপোনালোকৰ শনি মন্দিৰ আছে তাতে গৈ আপোনালোকে ঘিউ চাকি এগছি আপোনালোকে জ্বলাবলৈ নেপাহৰিব আৰু আপোনালোকৰ মনৰ ইচ্ছাবোৰ আপোনালোকে ক'ব শনি দেৱতাক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ এজন ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে ধনুৰাশি ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ এটা সুন্দৰ দিন হ'ব সুন্দৰ দিন পাৰ হ'ব বুলি কৈছে আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ পোষ্টটোক প্ৰমোশ্যনৰ বাবে আগ্ৰহী হ'ব বুলি কৈছে আগবাঢ়ি যাব পাৰিব প্ৰশংসা লাভৰ যোগ দেখা পোৱা গৈছে আপোনালোকৰ কামৰ শলাগ ল'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ত আপোনালোকৰ সংগত জড়িত হৈ পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ ইচ্ছা মনত ৰাখিব লাগিব যুৱক যুৱতীসকলে হয়তো আৱেগিক সিদ্ধান্ত ল'ব লাগিব বুলি কৈছে আৱেগিকভাৱে কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব সময় আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবোৰ আপোনালোকক শুধৰাব লাগিব বুলি কৈছে কথা আপোনালোকক শুদ্ধ হ'ব যদি আপুনি যৌথ পৰিয়ালত থাকে তাত উদ্ভৱ হোৱা সমস্যাবোৰৰ প্ৰতি সাৱধান হ'ব লাগে আৰু একেলগে সেইবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগে আজি দিনটো সকলো ব্যক্তিকে তৎক্ষণাত বিশ্বাসত নল'ব সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কেৱল চকুৰ বিষয়ে আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে যদি আপুনি কাহ চৰ্দিৰ সমস্যাত আপোনালোকে ভুগি আছে তেনেহ'লে স্বাস্থ্যৰ প্ৰতিও আপোনালোকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো উচিত কাৰণ আপোনালোকৰ কিছু আপোনালোকৰ সমস্যা দেখা পোৱা গৈছে গতিকে স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগিব সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব ধনুৰাশিৰ লোকে নিজৰ কাম সহজে সম্পূৰ্ণ কৰিবও পাৰিব বুলি কৈছে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব আজি আপুনি এনেকুৱা কাম কৰিব পাৰিব যি আপোনালোকক গোটেই দিনটো উপাৰ্জন দিব পাৰে বুলি কৈছে কিন্তু অবিৰত প্ৰচেষ্টাৰে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব স্থায়ী আৰু আপোনালোকৰ উৎস আপোনালোকৰ সৃষ্টি হ'ব আপুনি উৎকৃষ্ট বৈবাহিক সুখ আৰু বাহন সুখ আপোনালোকে পাব বন্ধু বান্ধৱীৰ সৈতে ক'ৰবাত আপোনালোকে ওলাই যাব পাৰে উদাসীন প্ৰেমৰ সম্পৰ্ক আকৰ্ষণীয় কৰি তোলাৰ দিশত প্ৰচেষ্টা চলাব লাগিব ভাগ্য ৰং হ'ব সেউজীয়া ৰং আপোনালোকে প্ৰতিকাৰ স্বৰূপে শিৱ চালিচা পাঠ কৰিলে ভাল হ'ব আজিৰ দিনটোত মনৰ ইচ্ছাবোৰ পূৰণ হওক যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব
আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবঢ়াইছোঁ সেই ৰাশিটো হৈছে মকৰ ৰাশি মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব ৰাতিপুৱাৰ সময়খিনিত কিছু আপোনালোকৰ ব্যক্তি আপোনালোকৰ বিশেষকৈ মানসিক চাপৰ সৃষ্টি কাৰণ হ'ব পাৰে বুলি কৈছে তেওঁলোকে কিছু কাম কাজত আপোনালোকৰ খেলিমেলি সৃষ্টি কৰিব পাৰে গতিকে নিজৰ কাম কাজখিনি নিজৰ এইমৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো অত্যন্ত ভালেই দেখা পোৱা গৈছে কিন্তু ৰাতিপুৱাৰ সময়খিনি ধ্যান ৰাখিব যদি আপুনি কৰ্মৰ ক্ষেত্ৰত বা বিভিন্ন কামৰ সৈতে জড়িত আপুনি সন্তোষজনক ফলাফল পাব পাৰে যদি আপুনি পুঁজি সংগ্ৰহৰ সৈতে জড়িত কোনো কাম কৰে তেন্তে আপুনি তাত ভাল এটা ফলাফল পাব পাৰে ব্যৱসায় কৰা যিসকল মানুহ আছে যিসকল জাতক জাতিকা আছে মকৰ ৰাশিৰ আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতা গ্ৰহণ কৰি আপোনালোকৰ ব্যৱসায় আগুৱাই নিব পাৰিব সিদ্ধান্তবোৰ সুন্দৰভাৱে ল'ব পাৰিব পৰিচালনা কৰিব পাৰিব আৰু সিদ্ধান্তবোৰ ল'ব লাগিব তেওঁলোকৰ সৈতে আপোনালোকৰ ডিছকাছ কৰিব লাগিব তেতিয়া আপুনি আগবাঢ়ি যাব পাৰিব আৰু আপোনালোকৰ ব্যৱসায়ো ভাল হ'ব মানসিকভাৱে সজাগ হোৱাটোৰ প্ৰয়োজন এক্টিভ হৈ থাকিব লাগিব কোন দিশত কি হৈ আছে সকলো দিশ আপোনালোকে চালি জাৰি আপোনালোকে চাব লাগিব জানিব লাগিব এক্টিভ মুডত থাকিব লাগিব ডেকা ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে বা যুৱক যুৱতীসকলে আজি দিনটো সৰু সৰু কথাৰ বাবে ডিপ্ৰেশ্যনত যাব পাৰে চিন্তাৰ কাৰণ হ'ব পৰিব পাৰে যিবোৰ আপুনি এৰাই চলিব লাগিব বহুত কথা ক'ব কিন্তু আপোনালোকে নিজৰ মাইণ্ডটো নিজৰ মনটোক ষ্ট্ৰং কৰিব লাগিব নহ'লে আপুনি বহুত বেছি বিচলিত হ'ব পাৰে সেইবাবে আপুনি মানসিকভাৱে অতি সাৱধান হোৱাটো প্ৰয়োজন আছে ষ্ট্ৰং হ'ব লাগিব আপোনালোকৰ পৰিয়ালত অপ্ৰয়োজনীয় তৰ্কৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে আপুনি বহুত বেছি চিন্তাৰ অনুভৱ কৰিব পাৰে গতিকে অযথা চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰে তেন্তে বিশেষকৈ আপুনি সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে পুৰুষসকলে নহ'লে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আপুনি আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিব লাগে আপুনি আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে আজিৰ দিনটোত আজি মকৰ ৰাশিৰ লোকসকলে বিশেষকৈ উদ্যোগত বিনিয়োগ কৰিলে ই অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে স্বাস্থ্যৰ উন্নতিৰ বাবে চেষ্টা কৰিব লাগে নিজৰ হেল্থৰ প্ৰতি সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰিব লাগে পুৰণি বন্ধু এজনক আজিৰ দিনটোত লগ পাব পূৰ্বপুৰুষৰ সম্পত্তিৰ পোৱাৰ সম্ভাৱনা আছে আপুনি আপোনালোকৰ নিজেও সম্পত্তি কিনাৰ কথা ভাবিব পাৰে ঘৰুৱা বিষয়ত কিছু সমস্যা হ'ব পাৰে প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব ধৰ্মীয় যাত্ৰাৰ আয়োজন কৰা হ'ব পাৰে ভাগ্যৰ ৰং হ'ব কমলা ৰং প্ৰতিকাৰ স্বৰূপে যদি আপুনি কোনো এজন অন্ধ মানুহক আপোনালোকে সহায় কৰে বা অন্ধ ব্যক্তিক সহায় কৰিলে ঈশ্বৰৰ আশীৰ্বাদৰ বৰষুণ আজি দিনটোত আপোনালোকৰ লাভ কৰিব বা আপোনালোকে দুখীয়া মানুহক কিবা এটা বস্তু বা আহাৰ আপোনালোকে দান কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত কুম্ভ ৰাশি জাতক জাতিকাসকলে ধৈৰ্য ধৰি আগবাঢ়িব লাগিব কিছু ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ চিনিয়ৰসকলৰ সংকেতবোৰ বুজিবলৈ চেষ্টা কৰা উচিত কি ক'ব বিচাৰিছে আপোনালোকক কি দায়িত্ব দিয়া হৈছে কি কাম দিয়া হৈছে যাতে আপুনি একে কামেই কৰে যাতে আপোনালোকে সেই কামখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক আৰু যাতে দ্বিতীয়বাৰ আপোনালোকক আঙুলিয়াই দিয়াৰ সুযোগ নাপায় আইনীৰ দাবী পেছৰ পৰা আঁতৰি থাকক যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰা উচিত আপোনাৰ পৰিয়াল আৰু সন্তানৰ প্ৰতি যি সপোন নাথাকক কিয় আপুনি সন্তান আপোনালোকৰ সপোন আৰু আশাৰ প্ৰকৃত আপোনালোকৰ প্ৰতিনিধি হৈ পৰিব বুলি কৈছে আগবাঢ়ি যাব পাৰিব তেওঁলোকৰ পৰা সাহস পাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি বিশেষকৈ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগে শৰীৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে যিমান পাৰি পানী খাওক যাতে আপোনালোকৰ সংক্ৰমণ সোনকালে নাইকিয়া হয় সমস্যাখিনি নাইকিয়া হয় হেল্থৰ সমস্যাখিনি সমাধান হয় স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত ধ্যান ৰাখক আপোনালোকৰ জীৱন সংগীয়ে আজিৰ দিনটো বহুত বেছি আপোনালোকক যত্ন ল'ব পিতৃ মাতৃ আপোনালোকক যত্ন ল'ব ছাপোৰ্ট পাব বহুত সন্তুষ্টি পাব বুলি কৈছে আপুনি হয়তো টকাৰ বাবে অলপ চিন্তাত পৰিব আজিৰ দিনটোত যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছে তেন্তে হয়তো সোনকালে আপোনালোকে ঘূৰাই দিব লাগিব পাৰে তেওঁলোকক আজিৰ কুম্ভ ৰাশিৰ লোকসকলৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মৰমৰ অনুভূতি আহিব আপোনালোকৰ কামত বিষয়সকলে সন্তুষ্ট অনুভৱ কৰিব প্ৰথমতে কৈছিলোঁ বিপদৰ পৰা ওলাই আহিবলৈ আপোনজনৰ পৰা সহায় লোৱাটো উচিত আপুনি হয়তো আজি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বও লাগিব প্ৰতিটো প্ৰত্যাহ্বান প্ৰতিটো সমস্যাৰ নতুন কিবা এটাৰ বিশেষকৈ সিস্টেমেৰে আপোনালোকে বা প্ৰব্লেমখিনি আপোনালোকে সলভ কৰিব পাৰিব দ্ৰুতগতিৰে আগবাঢ়ি যাব পাৰিব ঘৰখনত সুখ সমৃদ্ধিৰ পৰিৱেশ সৃষ্টি হ'ব ইজনে সিজনৰ মাজত সমন্বয় আৰু ঐক্যৰ থাকিব কিন্তু পিতৃৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে শুভ ৰং হ'ব সেউজীয়া ৰং প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত আপোনালোকে মানি পাৰ্চ আছে
টকাৰ থোৱাৰ যি আপোনালোকৰ বাকচে হওক বা মানি পাৰ্চে হওক তাতে ময়ূৰ আপোনালোকে পাখি অকণমান ৰাখিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মীন ৰাশি মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কনফিডেন্স বাঢ়িব সাহস বাঢ়িব যিকোনো সিদ্ধান্ত লওঁতে ধ্যান ৰাখক কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বাবে ভাল কামৰ বাবে বিশেষকৈ ভাল চিন্তা কৰাৰ বাবে আপোনালোকৰ কাম কাজখিনি সুন্দৰভাৱে আগবাঢ়িব আৰু প্ৰশংসা লাভৰ যোগ দেখা পোৱা গৈছে আপুনি সঠিকভাৱে কামবোৰ কৰি থাকিব আপোনালোকৰ কামবোৰ সোনকালে সম্পূৰ্ণ হ'ব পাৰে ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে তেওঁলোকৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আপুনি আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি সৰ্বাধিক মনোযোগ দিব লাগে বহুত বেছি গুৰুত্ব দিব লাগে কিন্তু ব্যৱসায়ৰ লগতে আপোনালোকৰ আন প্ৰয়োজনবোৰো আপোনালোকে পূৰণ কৰিব লাগে নহলে পিছত সমস্যাৰো হ'ব পাৰে গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকটো খুজতে আপোনালোকে চাৰিওফাল আপোনালোকে চাব লাগে আপোনালোকৰ ব্যৱসায়ত কিবা সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু সেইখিনি সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে খৰখেদাকৈ আপোনালোকে কামবোৰ নকৰিব ধীৰে স্থিৰে কৰিবলৈ চেষ্টা কৰক আপোনালোকে নতুন কাম আৰম্ভ কৰিব পাৰে য'ত আপুনি আৰ্থিক সুবিধাও লাভ কৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে পূজাৰ বাবে বা আধ্যাত্মিকভাৱে আপোনালোকৰ আজিৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে ভক্তিৰ ভাৱ আপোনালোকৰ থাকিব আজি পুনৰ আৰম্ভ কৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ মনত শান্তি আহিব আপোনালোকৰ মনটো অতি বেছি সুখী হৈ থাকিব আপুনি আপোনালোকৰ পৰিয়ালৰ পৰিৱেশটো লঘু হৃদয় কৰি ৰাখিব লাগে সকলোৰে মনবোৰ আপোনালোকৰ ফৰকাল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে আপুনি সপ্তাহত এদিন বা দুদিনত আপোনালোকৰ পৰিয়ালৰ লোকক বিশেষ খাদ্য প্ৰস্তুত কৰি আপোনালোকক খুৱাব পাৰে ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে কিবা এটা সাৰপ্ৰাইজ আপোনালোকে কৰিব পাৰে যাৰ বাবে আপোনালোকৰ ঘৰখনৰ ল'ৰা ছোৱালী হওক বা আপোনালোকৰ যদি পিতৃ মাতৃ আছে আপোনালোকৰ সকলো সুখী হ'ব বুলি কৈছে যদি আপোনালোকৰ কিছু আপোনালোকৰ স্বাস্থ্যৰ প্ৰব্লেম চলি আছে বা সমস্যা চলি আছে তেনেহ'লে আপোনালোকে আওকাণ নকৰিব অন্যথা আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটো মূৰ ঘূৰা আদিৰ ৰোগত আপোনালোকক ভুগিব পাৰে বুলি কৈছে যোগাসনত অধিক গুৰুত্ব দিয়ক বুলি কৈছে যদি সেইটোৱে সকাহ নিদিয়ে তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ লৈ আপোনালোকৰ যি ধৰণৰ সমস্যা আছে যি ধৰণৰ প্ৰব্লেম আছে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব অত্যধিক মানসিক চাপ আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে উপকাৰী নহয় বুলি কৈছে গতিকে আপুনি আপোনালোকক মনটোক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু সেইখিনি পৰামৰ্শ দিয়া হৈছে আজিৰ দিনটোত ধ্যান ৰাখিব ভৱিষ্যতে আপোনালোকৰ উচ্চাকাংক্ষা আৰু সপোন পূৰণ হ'ব পাৰে বুলি কৈছে কিন্তু তাৰ বাবে কাম কৰিব লাগিব জীৱন সংগীৰ স্বাস্থ্যক লৈ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটো আপুনি কিছুমান প্ৰতিকূলতাৰ সন্মুখীন হ'ব লাগিব নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব নিজৰ হেল্থৰ যদি প্ৰব্লেম চলিছে সমস্যা চলিছে তাৰ বাবে কাম কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিকাৰ স্বৰূপে আজি আপোনালোকৰ ঘৰৰ ওচৰত যদি মন্দিৰ আছে তাতে তামোল বা আখৰোট আপোনালোকে ৰাখিলে উপকাৰ পাব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব ধন্যবাদ ওম নমঃ